প্ৰকৃতাৰ্থত কোনটো কোম্পানীত জড়িত হৈ আমি কাম কৰিলে সঁচাকৈ আমি সেই পইচাবিলাক ঘূৰাই পাম বুজি পাইছে তো সেইটো নোচোৱাকৈ যদি আপোনালোকে এনেই কোনোবা কাৰোবাৰ কথা লাগি যদি জড়িত হৈ গৈছে তেতিয়া আপোনালোকে ঘূৰাই নাপাবও পাৰে 70% যিটো লোকচান হোৱা পইচা মানে আপোনালোকৰ সপোনবিলাক এবাৰ পূৰণ কৰিব নোৱাৰিবও পাৰে আজি মেক্সিমাম ব্যক্তি যদি চোৱা যায় সেইটোৱে অৱস্থাত আছে এতিয়া ভালকৈ মন কৰি যাওক এই কোম্পানী যিটো আপোনাৰ নেটৱৰ্ক সায়েন্সে কেইটামান কেৰেক্টাৰিষ্টিক্স আগবঢ়াই দিছে আমাক সেইটো কোম্পানীতে জড়িত হৈ কাম কৰিবলৈ কৈছে যিটো কোম্পানী এই কেৰেক্টাৰিষ্টিক্স ফুলফিল কৰিবলৈ সক্ষম হৈছে বুজি পাইছে আদৰেছ আপুনি ফচিব মানে বুজি পাইছে বুজি পাইছে নাই পোৱা ৰিলেক্সটো বাটাৰ যেতিয়া চেনেল আমাৰ মাজত আহিছিল ষ্টাৰ্টিংটো বিয়াত ভাল আছিল আজিও ভাল কিন্তু আজিতো ফুটপাথতো পাই ন ৰিলেক্সটো বাটাৰ পাই নে নাপায় কিন্তু ফুটপাথৰ পৰা কিনা দামটো কম হয় নহয় মোক কিন্তু সেইটো কোৱালিটি মেইনটেইন ডেভেলপ কৰিব পাৰিছে জানো সেইটো ভাল হয় জানো আনি পেলাই কমফৰ্টো নাপায় কেইদিনমানৰ পিছত ছিগিয়ে যায় হয় নহয় বুজি পাইছে নাই য'ত ভাল আছে তাত বেয়া ওলাবই থাকিবই যেনেকৈ মানুহৰ মাজত ভালো আছে বেয়াও আছে নে নাই প্ৰত্যেকটো কোম্পানীত ভালো আছে বেয়াও আছে বুজি পাইছে মই সেইটোকে বুজাব বিচাৰিছোঁ এতিয়া প্ৰকৃতাৰ্থত এই 70% যিটো আমি ট্ৰেডিশ্যনেল মাৰ্কেটত লোকচান কৰি আছিলোঁ যিটো পইচাৰ জৰিয়তে আমি প্ৰত্যেকজন ব্যক্তিয়ে সপোন পূৰণ কৰিব পাৰোঁ ঘূৰাই পালে সেই পইচাটো কোনখন বা কোনটো কোম্পানীত আপুনি জড়িত হৈ কাম কৰিলে পাব পাৰে তো সেইটোৱে আপোনালোকে একবাৰ চাব এই নেটৱৰ্ক সায়েন্সৰ কেৰেক্টাৰিষ্টিক্সৰ ভিতৰত উপস্থাপন কৰি আপোনালোক দেখাম আমি সেইটো কোম্পানীত জড়িত হৈ কাম কৰিব তেতিয়াহে আমি সঁচা অৰ্থত কেৰিয়াৰ বনাব পাৰিম লাইফ বনাব পাৰিম যিটো কোম্পানী পাৱাৰফুল মেনেজমেণ্ট থাকিব বুজি পাইছে কোম্পানী এটা থাকিলেই নহ'ব অভিভাৱক ঢেৰ আছেনে নাই ল'ৰা ছোৱালী জন্ম দি দিয়াৰ লগে লগেতো অভিভাৱক হৈয়ে গ'ল কিন্তু সকলো দেউতাকে বা মাকে অভিভাৱকৰ দায়িত্ব সুকলমে সুচাৰুৰূপে পালন কৰিব পাৰিছে জানো নাই পৰা ন বুজি পাইছে ন কোম্পানী সৃষ্টি কৰি দিলে মানে মেনেজমেণ্ট আছে বুজি পাইছে ন মেনেজমেণ্ট থাকিলেই নহ'ব পাৱাৰফুল হ'ব লাগিব বুজি পাইছে নেক্সট যদি চোৱা যায় প্ৰত্যেকটো কোম্পানীৰ প্ৰডাক্ট থাকিবই লাগিব যদি কোনোবা কোম্পানীৰ লগত প্ৰডাক্ট নাই তেন্তে সেইটো ডাইৰেক্ট চেলিং এণ্ড নেটৱৰ্ক মাৰ্কেটিং কোম্পানী হেৰি নপৰে বুজি পাইছে এটা প্ৰডাক্ট থাকিলেও নহ'ব বুজি পাইছে ন প্ৰডাক্টৰ কি কোৱালিটি ৰেঞ্জ এণ্ড এফৰ্ডেবল ৰেট প্ৰাইচ তোমাৰ চব মানুহে কিনিব পৰা ধৰণৰ হ'ব লাগিব বহুত দামী হ'লেও নহ'ব বুজি পাইছে ন ঠিক আফটাৰতে যদি চোৱা যায় কমন এডুকেশ্যন চিষ্টেম আমি প্ৰত্যেকজন ব্যক্তিয়ে শিকিলে বুজি পাওঁ আৰু নিশিকাটো আমি বুজিয়ে নাপাওঁ নিশিকাৰ আগলৈকে প্ৰত্যেকটো বস্তু আমাৰ কাৰণে টান আছে কিন্তু শিকাৰ পিছত চব বস্তু ইজি হয় হয় নহয় কওক চাইকেলখন যেতিয়ালৈকে চলাব জনা নাছিল টান আছিল যিদিনাখনি চলাবলৈ শিকি গ'ল আপুনি পাৰি গ'ল এনেকুৱা ইজি হৈ গ'লে নহ'ল আৰু যিজন ব্যক্তি আজি চাইকেল চলাব জানে তেওঁৰ কাৰণে কিমান ডাঙৰ কাম বুলি ভাবিছে যোনে সাঁতুৰিব জানে তেওঁৰ কাৰণে সাঁতোৰাটো ইজি কাম কিন্তু এদিন তেওঁতো সাঁতুৰিব নাজানিছিল ন তেওঁ শিকিলে পাৰিলে পৰাৰ পিছত তেওঁৰ কাৰণে সেই কামটো ইজি হৈ গ'ল আৰু যোনে আজি সাঁতুৰিব নাজানে তেওঁৰ কাৰণে কিমান ডাঙৰ কাম সাঁতোৰাটো ভাবি চাওকচোন বুজি পাইছে ন এতিয়া মই ক'ব বিচাৰিছোঁ এইটোৱে ডাইৰেক্ট চেলিং এণ্ড নেটৱৰ্ক মাৰ্কেটিং ব্যৱসায়টো কি হয় কেনেকুৱা হয় কেনেকৈ কৰিব লাগে কেনেকৈ কৰিলে ইয়াত আমি এটা বেটাৰ কেৰিয়াৰ বনাব পাৰিম সেইটো না আমি এল পি স্কুলত শিকিছিলোঁ না আমি এম ই স্কুলত না হাই স্কুলত আমি শিকিবলৈ সক্ষম হৈছিলোঁ না আমি ডিগ্ৰী লেভেলত বা মাষ্টাৰ ডিগ্ৰী লেভেলত শিকিবলৈ সক্ষম হৈছিলোঁ না আমাৰ মা দেউতা বা পৰিয়ালৰ কোনোবা ব্যক্তিয়ে ডাইৰেক্ট চেলিং এণ্ড নেটৱৰ্ক মাৰ্কেটিং ইণ্ডাষ্ট্ৰীত কাম কৰি আজি কৰোড়পতি বনিবলৈ সক্ষম হৈছিল ডেট মিনছ ঘৰৰ মানুহ যদি কোনো কৰা নাছিল বুজি পাইছে মই কি পঢ়িবলৈ যদি নাপালোঁ তেন্তে আমি যদি ইয়াত জড়িত হৈ কাম কৰি আগবাঢ়িব বিচাৰোঁ তো শিকাবতো কোনোবা এটা লাগিব নালাগিব আৰু শিকাবতো এনেকৈ লাগিব আপুনি যেনেকৈ বুজি পায় সেইধৰণে আপোনাক শিকাব লাগিব নালাগিব এই যে আপুনি বুজি পোৱা ধৰণে শিকাবৰ কাৰণে যিটো কোম্পানীৰ লগত আমি জড়িত হ'ম সেইটো কোম্পানীটোৰ লগত এটা ফিক্স এডুকেশ্যন চিষ্টেম শিক্ষা ব্যৱস্থা থাকিব লাগিবই বুলি কৈছোঁ বুজি পাইছে ন নেটৱৰ্ক সায়েন্স আদাৰৱাইজ আপুনি যিটো কোম্পানী জড়িত হৈ কাম কৰি এটা চেমিনাৰ এটেণ্ড কৰিলে আপুনি ইয়াৰ পৰা সফলতা অৰ্জন কৰিব নোৱাৰে বুজি পালে ঠিক আফটাৰতে যদি চোৱা যায় লয়েল লিডাৰশ্বিপ লাগিব লয়েল মানে বুজিছে ন একদম সহজ সৰল অমায়িক একদম লয়েল বুজি পাইছে অহংকাৰী ভাৱ থকা ব্যক্তি থাকিলে আপুনি কেতিয়াও আগবাঢ়িব নোৱাৰে আপোনাৰ ওপৰত পাৰিব জানো সেলফিছ মানুহৰ লগত যদি আপুনি জড়িত হৈ কাম কৰে আপুনি আগবাঢ়িব পাৰিব জানো লয়েল মানে মনত ভালকে মন কৰি যাব আজি ডিব্ৰুগড়ৰ পৰা আহিছে তলিক্য দাসাৰ নামৰ ব্যক্তিজন আহিছে নাই তেওঁ ইমান দূৰৰ পৰা নিজে যে আহিছে তেলটোতো গৈছে দিনটোতো সময়টোতো গৈছে এই তেল যে গৈছে মানে পইচা গৈছে খৰচা কৰিছে তেল আহি পাবৰ কাৰণে সময়ো দিছে আমি তেওঁ একোতো তাৰ বিনিময়তো নিদিম দিম জানো যিটো পইচা খৰচা হৈছিল আমি সেইটো দিম নেকি তেওঁ নিজে পইচা খৰচ কৰি আপোনাৰ মোৰ নিচিনা ব্যক্তিক আগবঢ়াবৰ কাৰণে যি ডিব্ৰুগড়ৰ পৰা ইয়াত উপস্থিত হৈছে নে নহৈছে আমি যিটো কোম্পানী জড়িত হৈ কাম কৰিম তেনেকুৱা ধৰণৰ ব্যক্তি থাকিবই লাগিব আমাৰ ওপৰত আদাৰৱাইজ আমি কেতিয়াও কাম
কৰি আগবাঢ়িব নোৱাৰে বুজি পাইছে জবৰদস্ত ক্লেপিং দিব লাগে আমি যিটো আমি প্ৰত্যেকেটো ইনকমৰ কাৰণে কাম কৰিম নহয় জানো এই যিটো কোম্পানীৰ লগত আমি জড়িত হৈ কাম কৰিম সেই কোম্পানীটোৰ লগত এটা ইনকম প্লান লাগিব প্ৰত্যেক কোম্পানীৰ লগত ইনকম প্লানটো আছে ইনকম প্লানটো থাকিলেই নহ'ব বুজি পাইছে ন ইনকম প্লান সব কোম্পানীৰ লগত আছে ভালটোৰ লগতো আছে বেয়াটোৰ লগতো আছে কিন্তু এতিয়া ভালকে চাওক ইনকম প্লান থাকিলেই নহ'ব ইনকম প্লানটো একদম চিম্পল হ'ব লাগে সহজ হ'ব লাগে সহজ মানে বুজি পাইছে এনেকুৱা সহজ হ'ব লাগিব পঢ়া শুনা গুণী জ্ঞানী মানুহে ইশাৰা দি দিলে বহুত কথা কেটচ কৰি ল'ব পাৰে বুজি পায় কিন্তু নপঢ়া নুশুনা বহুত জেগা ঘূৰি নুফুৰা মানুহবিলাকে ইশাৰা দিলেতো কথাবিলাকতো বুজি নাপায় ন হয় নহয় তেওঁ বুজি পোৱা ধৰণৰ হ'ব লাগিব একদম চিম্পুল মানে একদম গাঁৱৰ ভিতৰত বাস কৰা টাউন চহৰ নেদেখা ব্যক্তিজনকো যদি আপুনি আমাৰ ইনকম প্লানটোৰ কথা কৈ বুজায় বুজি পাব লাগে বুজি পাইছে আফটাৰ যদি চোৱা যায় পাৱাৰফুল হ'ব লাগিব ইনকম প্লানটো পাৱাৰফুল মানে বুজি পাইছে ন মানুহ গঢ়িব পৰা ধৰণৰ হ'ব লাগিব কেৰিয়াৰ বেষ্ট বুজি পাইছে পাৱাৰফুল এণ্ড কেৰিয়াৰ বেষ্ট হ'ব লাগে মানুহ জীৱন গঢ়িব পৰা ধৰণৰ হ'ব লাগিব এই কোম্পানীটো জড়িত হৈ বহুত ব্যক্তিয়ে লাখ লাখ টকাটো বাদ দিয়ক সপ্তাহত 2 লাখ 10 লাখ টকালৈকে উপাৰ্জন পাব নিজে দেখিল আৰু তাৰ কাৰণে 2 লাখ 10 হাজাৰ টকা সপ্তাহত অকমান আগতে কৈ গৈছো পেছিভ ইনকম অলপ দিন কাম কৰাৰ পিছত পইচা আহিয়ে থাকিব কাম নকৰিলে আপুনি মৰি গ'লেও নাইকিয়া হৈ গ'লেও ঘৰলৈ পইচা আহিয়ে থাকিব বুজি পাইছে ন কেৰিয়াৰ পাৱাৰফুল আৰু কেৰিয়াৰ বেছ নহয় জানো ইনকম প্লান হয় নহয় তই যে দেখা পালো তাৰ কাৰণে মই কুইট কৰিলো যে ভালকে মন কৰি চাওক এই গোটেই বস্তুকেইটা মই আপোনালোকৰ মুখৰ আগত উপস্থাপন কৰি বুজাম আমি যিটো কোম্পানীৰ লগত জড়িত হৈ কাম কৰি আছো আমাৰ কোম্পানীটোৰ নাম হৈছে MI লাইফষ্টাইল মাৰ্কেটিং গ্লোবেল প্ৰাইভেট